চানি ঢালি পিনে ভাতকেইটা থৈ দিলে এতিয়া ভাবিছিলোঁ আজি ৰাতিপুৱা পইতা ভাত খাম নাই ভাতকেইটা কোনে খালে মই কিবা এটা খাবলৈ ল'লে চবৰে লোভ লাগিব পইতা ভাতকেইটাও খাবলৈ এৰা নাই খাবলৈ আছে গৰম ভাতে খাম নাই মই যিটোকে খাম সেইটোকে লাগিব একোৱে নাপায় সিহঁতৰ পৰা খাবলৈ ওলাই এফালে এজনীয়ে খাব নাজানো নহয় এইবোৰ তাই কান্দা খাব খুব পেটে যুঁজিব পাৰে মুখে মুখে তোৰ তৰ্ক কৰে পেটে লাগিবলৈ এৰা নাই তাইক মই চিনি নাপাম নে কি হ'ল মই আপুনি যে ইমান তেতিয়াহ'লে চিঞৰিছে মোক কি ক'বলৈ আছে ক'লেই হ'লচোন ভাতকেইটাও শান্তিত খাবলৈ নাপাম পইতা ভাতকেইটা খাই ইমান ভাল লাগিছে নহয় খা এজনী মই তোৰ কাৰণে পইতা ভাতকেইটা থৈ দিছিলোঁ আনকালেতো খাব নোৱাৰা মই কালি ৰাতি ভাতকেইটা পানী ঢালি থৈ দিলোঁ আজি খাম বুলি তাৰপিছত তাই একদম মস্তি মাৰি খাই আছা ঐ তইতো সদায় গৰম ভাতে খাৱ আৰু এদিন গৰম ভাতৰ কাৰণে কেনেকুৱা হুলস্থুল লগালি আৰু এদিনে কি মন গ'ল পইতা ভাত খাবলৈ মই ধুনীয়াকৈ একদম খাম বুলি ভাবিছিলোঁ আৰু এই গৰমত একদম খাই আছে আগতীয়াকৈ লাজ নালাগে হে মই তোৰ এটা খাবলৈ থ'ম তই খাব লাগি তোৰ ভাগৰ কিবা এটা মই বস্তু খাই পেলাই আছে একদম চিঞৰি বাখৰি থাকিবি আৰু গোটেই গাঁওখনে শুনাকে চিঞৰ বাখৰ কৰি আছে আজি মোৰ খাবলৈ মন গ'ল কাৰণে মই খাই দিলোঁ তাত ইমান হুলস্থুল কৰিব লাগে নেকি হুলস্থুল কৰিব লাগিব হুলস্থুল নকৰিলে কেনেকৈ খাব তাৰ আনদিনা ঠাণ্ডা বস্তু খাবলৈকে বেয়া পাওঁ আজি আকৌ মই তিয়াই থোৱা পইতা ভাতকেইটা একদম টকালি খাইছোঁ কালি মই বজাৰৰ পৰা ভুজিলিকেইটা আনি থ'লোঁ আজি পইতা ভাত খাম বুলি পানী টেঙা অকণমানো আনিলোঁ এতিয়া আকৌ মই খাবই নাপালোঁ তাৰ মই মুখাৰ আগত খাই দিলোঁ কেলৈ নকওঁ তোৰ ভাগৰ বস্তু এটা খাইছে একদম যেনেকুৱাহে কথা শুনাবি আৰু বেছি কথা নক'ব কিন্তু নহ'লে ময়ো কওঁ বুলি ক'লে বহুত কথাই ক'ব পাৰোঁ পইতা ভাতকেইটা খালোঁহে এতিয়া দেখোন আপোনাৰহে মুখখন বেছিকৈ চলিছে খাবলৈ আছিলে আগতীয়াকৈ খাব লাগিছিল ইমান দেৰিলৈকে থৈ দিছিলে আৰু মোক কৈছিলে নেকি আপুনি যে পইতা ভাতকেইটা খাবলৈ থৈ দিছে বুলি কোনো নাই খোৱা মই খাই আলোঁ ইমানকৈ কথা খুৱাইছে নাখাওঁৱে যিকেইটা খালোঁ আৰু পেলাই দিওঁ তই ভাত পেলাইছ ঐ মৰতি নেখাওঁ যদি থৈ দিব লাগিছিলে এটা পেলাই খাবলৈ আহিছা তুমি এইবোৰ কি কৰিলা গোটেই ভাতখিনি পেলাই দিলা এনেকৈ ভাত পেলাব নাপায় নহয় মা যেনিবা কথাটো নকৈও ক'লে তুমি এনেকুৱা কৰিব মাৰ কথা শুনিয়ে মোৰ পেট ভৰি সেইকাৰণে ভাতকেইটা পেলাই দিলোঁ এই ভাতকেইটাৰ কাৰণে ইমান হুলস্থুল কৰি আছে সেইকাৰণে নাখাওঁ আকৌ যিকেইটা খালোঁ পেটৰ পৰাটো এতিয়া উলিয়াব নোৱাৰোঁ বাকী ভাতকেইটা পেলাই দিলোঁ আৰু শাহু মা আপুনি মোৰে ঘৰত আছে আৰু মোকে কথা শুনাইছে চাউলখিনি ক'ৰ পৰা আহিছে বুলি ভাবিছে মোৰ মাৰ ঘৰৰ পৰা আনিছোঁ বুজিছে আপুনিতো একো এটা বস্তু লগত লৈ আহে নাই ইফালে আকৌ টাপৰ মাত আজিৰ পৰা আপুনি পইতা ভাতে খাব ঠাণ্ডা ভাত কৰ্কৰীয়া হৈ গ'লে খাব লাগিব গৰম ভাত খাবলৈ নাপায় আজি পইতা ভাতৰ কাৰণে ইমান হুলস্থুল কৰি নহয় ময়ো মনত ৰাখিম খাব একো নকওঁ তোৰ মুখ লাগিবলৈ মোৰ মন নাই খাব দে সদায় কথা শুনাই থাকিব নালাগে মই ইয়াত নাথাকোঁ আজি তই ইমানবোৰ কথা শুনাইছ সদায়তো কথা শুনাই থাকোঁ ৰাতিপুৱাৰ পৰা গধূলিলৈকে পেটাই কৰিয়ে থাকিবি নাই মই নাথাকোঁ আৰু ইয়াত গাঁৱলৈ ঘূৰি যামগৈ গাঁও ভঙা চিঙা ঘৰতে থাকিম অন্ততঃ শান্তিত থাকিম তুমি কিয় মাক দুখ দিলা দেখিছানে মায়ে কি কৈছে ঘৰলৈ যামগৈ বুলি কৈছে তুমি মাক এতিয়া মাফি খোজা নহ'লে কি তুমি মোক ভয় দেখুৱাইছা বেছি দেৰি মাৰি নকৰিবা দেই নহ'লে তোমাকো তোমাৰ মাৰ লগত গাঁৱলৈ পঠিয়াই দিম আৰু মই ইয়াত অকলে থাকিম এনেই মই অকলে থাকিবলৈ বিচাৰিছোঁ তোমালোকক দেখি কিমান আমনি লাগি গৈছে সদায় এখন নতুন নাটক টিচাৰটো ইমান ধুনীয়া লাগিছে নহয় মই যে ফাৰ্ষ্ট টাইম কেতিয়া গাঁও ফুৰিবলৈ আহিছিলোঁ পেহীহঁতৰ ঘৰলৈ গৈছিলোঁ তেতিয়াই যোৱা এতিয়াতো মই গাঁৱতেই বিয়া সোমালোঁ যিহেতু ভালেই লাগিছিলে এই জেগাডোখৰ কিন্তু পৰিহঁতলৈ মোৰ মনত পৰিছে মানে আণ্টিলৈ বেছিকৈ মনত পৰিছে আৰু জানবাক আজি ফোন এটা কৰিব লাগিব বাবলু হয়তো এতিয়া ডিউটিত আছে গধূলি তাক মই ফোন কৰিম কথা পাতিম অলপ তাৰ লগত আজুলি তুমি ইয়াত অকলে কি কৈছা ভিতৰলৈ বোলা আকৌ মনটো বেয়া লাগিছে নেকি নাই মনটো বেয়া লগা নাই মানে গাঁওখন চাইছোঁ নেচাৰটো ইমান ধুনীয়া লাগিছে মইতো এনেকৈ গাঁৱত থাকি পোৱা নাই ন তো মানে ভালেই লাগিছে কিন্তু কেইদিনমান বেয়া লাগি থাকিব আৰু আণ্টিহঁতলৈ মনত পৰি আছে এতিয়াও একো নাই মই ঠিকে আছোঁ অজলি আজি গধূলি আমি মাহীহঁতৰ ঘৰলৈ যাম দেই কালি যে মাতি পঠিয়াইছিল আমাক তেওঁলোকৰ ঘৰলৈ যাম দেই ওলাবা ধুনীয়াকৈ ওলাবা দেই শুনা আকৌ তোমাক চবেই ব্ৰিটিছ বুলি কৈ জান নাই আজি আপা এজনী আহিছিলে ব্ৰিটিছ হয় নেকি বুলি সুধিছে আকৌ এনেকুৱা জমনি লাগিছিলে মোক
নকৰিবাচোন তোমাক খং কৰি থাকিলে মানে বেয়া দেখা নহয় তুমি ইমান ধুনীয়া জান চুপ থাকা দেই চুপতি কৰি থাকিবা মোৰ লগত তোমাৰ মা আৰু তুমি মিলিলৈ মোৰ চুলি এডালো নাইকিয়া কৰিবা যেন পাইছোঁ সদায় সদায় ঘৰখনত অশান্তি তোমাৰ মা এটা ক'ব তুমি এটা ক'বা মই এটা ক'ম তাৰ কথাত মিল নাই এনেকৈ থাকিব পাৰি নেকি অচিনি কথাখিনি মই এতিয়া ভাবিব পৰা নাই কাৰণ পইতা পাতৰ কাৰণে ইমান কাজিয়া কৰিছে তোমাৰ মায়ে মোৰ লগত মই আকৌ কিবা এটা ক'লে বেয়া তোমাৰ মায়ে মুখখন চলালে তেতিয়া তুমি মায়ে একো ক'ব নোৱাৰা মায়ে কিবা এটা ক'লে মোৰে ভুল থাকে এতিয়া আকৌ মোক ফচলাবলৈ আহিছা যোৱা মোৰ চকুৰ আগৰ পৰা আঁতৰি যোৱা হাত মুখত দিয়ে তাকে ক'লো নহয় কাইলৈ এতিয়া যোৱা ঘৰলৈ যামগৈ বুলি কৈ দিলোঁ তাইক তাই তেতিয়া কথা যে ভালকৈ মনত থাকিবা কি কোৱা যায় গাঁৱলৈ উভতি যাবলৈ মন নাই দেই ভাঙা চিঙা ঘৰলৈ কোনে থাকে আগৰ পৰা সপোন আছিলে মোৰ পকী ঘৰত থকা এতিয়া ইমান সুখে খাইছোঁ ইমান সুখে আছোঁ কেতিয়া কেতিয়া মাছ শুনি খাওঁ বাৰু সেইটো বেলেগ এটা কথা সেইবুলি ভাঙা চিঙা ঘৰখনত থাকিবলৈ মন যাব নি মই নোৱাৰোঁ দেই তেনেকৈ এতিয়া কেঁচু মতাখন ওলাই কেনেকৈ থাকিম বাৰু সেইবোৰ ইয়াত এতিয়া একদম ডাইনিং টেবুলতে বহি বহি ভাত খাওঁ একদম সোণাৰ পালেঙত শুবলৈ পাইছে আৰু কি লাগে মোক নাই নাই মই যে ঘৰলৈ ঘূৰি নাযাওঁ দেই কিবা এটা বুদ্ধি কৰিব লাগিব নহ'লে আকৌ জানে উলিয়াই পঠিয়াই দিব আৰু মোক তুমি আহিছা বহা বহা ইয়াতে বহা ভালেই হ'ল তুমি আহিবা তোমাৰ লগতে কথা পাতোঁ আৰু এতিয়া নহ'লে অকলে অকলে আমনি লাগি আছিলে অকলে অকলে মানে কিয় জানবা ঘৰ নাই নেকি নে ক'ৰবালৈ গৈছে সেইগৰাকী কথানো কি ক'বা আছে ঘৰতে আছে ৰুমৰ ভিতৰতে সোমাই কিনো কৰি থাকে আৰু তেখেতেহে জানিবা নহ'লে নাজানো আৰু দেই মই বৰমাইজনী আৰু ইয়াতে বহি থাকোঁ আৰু অকলে অকলে টিভিটো চাবলৈ মন গ'লে টিভিটোকে চাওঁ নহ'লে এনেই কেতিয়াবা শুই থাকোঁ এতিয়া তুমি আহিছা বুলি এষাৰ দুষাৰ কথা পাতিম আৰু সিমানেই ইয়াতে বহা শাহু মা মই ভিতৰৰ পৰা শুনি আছোঁ নহয় কথা লগাই থাকক মোৰ কথা লগাই থাকক যোনে আহিব তাকেই মোৰ কথা লগাব দেই আপোনাৰ এইবোৰেই কাম আৰু মোৰ কথা চবকে লগাই ফুৰিব যিটি উল্টা পুল্টা লগাই ফুৰিব নিজকে ভাল বুলি ভাবেতো সেইকাৰণে মোক চবৰ আগত বিলিন বনাই দিয়ে আৰু তোৰ কাণখন যে কুকুৰা কাণ সেইবুলি মই যে তোৰ কথা লগাই পোৱা নাই দেই কাকো মিঠা মিঠা কথাখন নকবি আকৌ মোৰ কথা যদি কোৱা নাই তেতিয়াহ'লে কাৰ কথা কৈ আছিলে সেইগৰাকী এইগৰাকী বুলি মই আৰু বুজি নাপাওঁ আৰু আপোনাৰ কথা ইমান নকৰা বুলি নাভাবিব দেই শাহু মা ময়ো আপোনাৰ নিচিনা টেঙৰ আপুনি যদি ডালে ডালে মই পাতে পাতে যাম বুজিলে আপুনি তোৰ যে মুখখন ধুই দিলেও নপৰে একদম লাপাত কচপাত পৰিয়াল আৰু তোৰ মায়ক তেনেকৈ কথা কয় নে তাই যে মোক তেনেকৈ কথা কৈছে তাই যোৱা নাই পৰিয়ালত মই এনেই নকওঁ নহয় পৰিটোতকৈ 10 গুণ ভাল মই তাৰমানে বেয়া তেতিয়াহ'লে মোৰ লগত আজিৰ পৰা থাকিব নালাগে এনে আপুনি কৈছিলে নহয় কাইলৈ আপুনি ঘৰলৈ যাবগৈ বুলি যাবগৈ কালিটো বোলে আজিয়ে বান্ধি ল'ব কাইলৈ ৰাতিপুৱা ইয়াৰ পৰা গুচি যাব মই বেয়া হয় যদি মোৰ লগত আৰু থাকিব নালাগে কেতিয়াও থাকিব নালাগে গাঁৱলৈ গৈ সুখে শান্তিৰে খাবগৈ মই চামচোন কিমান আৰামত খাই দেখিমতো জীয়াই থকালৈকে দেখিম নহয় এতিয়া আপোনাৰ নাটকবোৰ দিনে দিনে বাঢ়ি গৈ আছে সদায় সদায় আকৌ নতুন নতুন নাটক ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আপোনাৰ নাটক চাওঁতে সময়বোৰ পাৰ হয় মোৰ যাবগৈ কাইলৈ কৈ দিছোঁ